নমস্কাৰ সকলোকে আজি আমাৰ মাষ্টাৰ দা গ্ৰিড চিজৰ ডে 7 আজি আমি এটা বহুত ডাঙৰ পইণ্টৰ বিষয়ে কথা পাতিম বহুলোকে গ্ৰিড ড্ৰয়িঙৰ সহায়ত ষ্টিল লাইফ কৰে পোৰ্ট্ৰেট কৰে কিন্তু বহুলোকে এনেকুৱা লাগে যে মই গ্ৰিড ড্ৰয়িঙৰ সহায়ত এটা লেণ্ডস্কেপ ড্ৰয়িং কৰিব নোৱাৰো লেণ্ডস্কেপ ড্ৰয়িংবোৰত বহুত গছ-গছনি ঘৰ দুৱাৰ পাহাৰ আদি বস্তুবোৰ থাকে সেই বস্তুবোৰ কম্পোজ কৰি তেওঁলোকে গ্ৰিড ড্ৰয়িঙৰ সহায়ত বনাব নোৱাৰে একুৰেট আউটলাইনটো তেওঁলোকে আঁকিব নোৱাৰে গতিকে আজি এই ভিডিঅ'ত মই কম আমি কেনেকৈ গ্ৰিড মেথডৰ সহায়ত আমি ল্যান্ডস্কেপ ড্ৰয়িংবোৰ সঠিকভাৱে বনাব পাৰিম তাৰ বিষয়ে কম আজি আমি ল্যান্ডস্কেপ ড্ৰয়িঙৰ কাৰণে তিনিটা প্ৰচেছত আমি ল্যান্ডস্কেপ ড্ৰয়িংটো কৰিম প্ৰথমে আমি শিকিম কেনেকৈ আমি গ্ৰিড মেথডটো ব্যৱহাৰ কৰিব লাগিব আৰু গ্ৰিড মেথডটো ব্যৱহাৰ কৰি কেনেকৈ আমি আউটলাইনবোৰ ষ্টেপ বাই ষ্টেপ বনাব লাগিব আৰু গ্ৰিড মেথড ব্যৱহাৰ কৰোঁতে কি পইণ্টত আমি ধ্যান দিব লাগিব এই তিনিটা পইণ্টৰ বিষয়ে আজি এই ভিডিঅ'ত কথা পাতিম তো বলক আজি লেসনটো আৰম্ভ কৰোঁ তো বন্ধুসকল মই এতিয়া মেইন ড্ৰয়িঙত মেইন ল্যান্ডস্কেপ ড্ৰয়িংটো যোৱা আগতে মই কেইটামান পইণ্টৰ বিষয়ে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আমি যিকোনো এটা ড্ৰয়িং কৰাৰ আগত আমাৰ অবজাৰভেশ্যন স্কিলটো বহুত উন্নত হ'ব লাগে তাৰ কাৰণে মই ইয়াত এখন ট্ৰেচিং পেপাৰ লৈছোঁ ট্ৰেচিং পেপাৰ পেপাৰখনৰ আৰ পাৰ আমি চাব পাৰোঁ ভিতৰৰ বস্তুবোৰ দেখা পাওঁ পেপাৰখনৰ আৰ পাৰে গতিকে তেনেকুৱা এখন পেপাৰ লৈছোঁ তেনেকুৱা এখন পেপাৰ কিয় লৈছোঁ কাৰণ আমি এটা এক্সাৰচাইজ কৰিম যিটো কৰিলে আমি আমাৰ অবজাৰভেশ্যন স্কিলটো আমি উন্নত কৰিব পাৰিম কেনেকৈ আমি বস্তু এটা চাব লাগে আৰু আমি নিজৰ ড্ৰয়িঙত ভুলবোৰ কেনেকৈ দেখা পাব লাগে সেইবোৰ উন্নত হ'ব সেই এক্সাৰচাইজটো কৰিলে সেকেণ্ডত ল'বা এখন প্ৰিণ্ট আউটত দিছে নহয় এটা ফুলদানি আঁকা হৈ আছে এটা কাপ আছে আৰু এটা ফুলদানি আঁকা এবাৰ ফুল আছে এনেকুৱা চিম্পল বস্তু প্ৰথমতে ল'বা এক্সাৰচাইজটো কৰোঁতে প্ৰথমে এখন ট্ৰেচিং পেপাৰ ল'বা আৰু সেকেণ্ডত এখন হেৰি ল'বা প্ৰিণ্ট আউট ল'বা এতিয়া প্ৰিণ্ট আউটখন লোৱাৰ পিছত প্ৰিণ্ট আউটখন লওঁতে এটা কথা ধ্যান দিবা ইয়াতে মই এটা সহজ প্ৰিণ্ট আউট লৈছোঁ দেখিছেনে বাৰু এটা কাপ আছে আৰু সেই কাপটোতে এপাহ ফুল দিয়া হৈছে এইটো এবাৰ বেলি ফুলো হ'ব পাৰে বা কি ফুল মই নাজানো গম পোৱা নাই কিন্তু খালি চিম্পল ছাবজেক্টবোৰ ল'বা তোমালোকে যদি এইটো যদি টান পোৱা মাত্ৰ এটা কাপ ল'বা বা এটা গিলাচ ল'বা একেবাৰে চিম্পলবোৰ ল'বা লোৱাৰ পিছত এই ট্ৰেচিং পেপাৰখন দেখিছানে বাৰু আৰ পাৰ যে দেখি আছোঁ দেখিছা ট্ৰেচিং পেপাৰখন দি দিওঁতে মই এই ফুল লাইনটো দেখি আছোঁ কিয় দেখিছোঁ কাৰণ এখন ট্ৰেচিং পেপাৰ এনেকুৱা পেপাৰবোৰ তোমালোকে তেল দি ঘৰতে বনাই ল'ব পাৰা বা কিনিও আনিব পাৰা সেইটো তোমালোকৰ ইচ্ছা এতিয়া পেপাৰখন লোৱাৰ পিছত কি কৰিবা সেই ট্ৰেচিং পেপাৰখন যে আমি দেখি আছোঁ ছবিটো দেখি আছে নে নাই বাৰু ভিতৰেদি গতিকে সেই ছবিটো এপাত পেঞ্চিল ল'বা আৰু পেঞ্চিল পাত লৈ এনেকৈ কপি কৰি ল'ব লাগিব বা ট্ৰেচ কৰি ল'ব লাগিব দেখিছেনে বাৰু কেনেকৈ মই ট্ৰেচ কৰি চাইছোঁ মই এটা মাৰ্কাৰ দি হয় নহয় ট্ৰেচ কৰি চাইছোঁ কিন্তু মাৰ্কাৰটোত পানী বেছি দিয়া আছে গতিকে ট্ৰেচ কৰিব পৰা নাই এতিয়া মই যেনেকৈ ট্ৰেচ কৰিছোঁ দেখিছেনে বাৰু ভালকৈ লাহে ধীৰে যাতে লাইনটো বাহিৰলৈ নাযায় এইটো ধ্যান দি ভালকৈ পেঞ্চিলৰ সহায়ত ছবিটো ট্ৰেচ কৰি ল'বা এইটো হৈছে প্ৰথম ষ্টেপ ট্ৰেচ কৰাৰ পিছত কি কৰে মই কৈ আছোঁ এতিয়া তো এতিয়া মই ছবিটোৰ বাহিৰৰ যোনটো আউটলাইন সেই বাহিৰৰ আউটলাইনটো মই এতিয়া কপি কৰি ল'লোঁ এতিয়া কপি কৰাৰ পিছত সেই ট্ৰেচিং পেপাৰখন ছাইডত থৈ দিছোঁ দেখিছেনে বাৰু মই ট্ৰেচিং পেপাৰখন ছাইডত থবা আৰু ট্ৰেচিং পেপাৰখন ছাইডত থোৱাৰ পিছত তাতে এই প্ৰিণ্ট আউটখন অলপ মই সৰু কৰি লৈছোঁ কাৰণ ডাঙৰ হৈ আছে বাকীখিনি অলাগতিয়াল যিহেতু তাত একো এলিমেণ্ট নাই গতিকে এলিমেণ্ট নথকাৰ কাৰণে মই এইটো সৰু কৰি লৈছোঁ এতিয়া কি কৰিবা চোৱা ট্ৰেচিং পেপাৰখন নোচোৱাকৈ ট্ৰেচিং পেপাৰখন যেনেকৈ তুমি ছবিটোৰ বাহিৰৰ আউটলাইনটো বনালা বাহিৰৰ শ্বেপটো বনালা সেই শ্বেপটো এতিয়া তুমি এই প্ৰিণ্ট আউটখনৰ পৰা চাই ছেম টু ছেমকৈ বনাবলৈ চেষ্টা কৰিবা ইয়াত তুমি কোনো স্কেলাৰ ব্যৱহাৰ কৰিব নোৱাৰিবা স্কেলাৰ ব্যৱহাৰ নকৰাকৈ অনলি পেঞ্চিলডাল ব্যৱহাৰ কৰিবা আৰু পেঞ্চিলডাল ব্যৱহাৰ কৰি জুখি চাবা যে সেই ফুলপাহ যে আছে ফুলপাহ কিমান ওখ হ'ব আৰু কিমান বহল হ'ব আৰু গোটেই ফুলদানিটো কিমান ওখ আৰু গোটেই ফুলদানিটো কিমান বহল হ'ব কাপটো কিমান বহল হ'ব ফুলপাহ কিমান বহল হ'ব তেনেকৈ সকলো বস্তু মই জুখি চাইছোঁ আৰু ফুলপাহৰ যোনটো ঠাৰিডাল আছে ঠাৰিডাল কিমান দীঘল হ'ব কাপটো কিমান ওখ হ'ব এই সকলো মই কেনেকৈ জুখিছোঁ দেখিছানে বাৰু পেঞ্চিল পাতৰ সহায়তে মই বস্তুবোৰ জুখি চাইছোঁ ইয়াত কিন্তু মই কোনো স্কেলৰ ব্যৱহাৰ কৰা নাই জুখি চোৱাৰ আগতে ভালদৰে চিন্তা কৰি চাবা যে কোনখিনি জেগাৰ পৰা মই জুখি চাম আৰু মই চোৱা ছবিটো বনাই থাকোঁতে মই ডাইৰেক্ট ডিটেইলবোৰ দিয়া নাই ডাইৰেক্ট মই বেকা ৰেখাবোৰ দিয়া নাই ইয়াত মই কি দিছোঁ দেখিছানে বাৰু মই কি কৈছোঁ চিধা ৰেখাত ভাঙি আছোঁ প্ৰথমে মই ডাঙৰ ৰেখা দিছিলোঁ হয়নে নহয় বাৰু প্ৰথমে মই ডাঙৰ ৰেখা দি ভাঙিছোঁ আৰু ডাঙৰ ৰেখা দি ভাঙি হোৱাৰ পিছত এতিয়া মই সেই ডাঙৰ ৰেখাবোৰৰ বাহিৰে আৰু ভিতৰে সৰু ৰেখালৈ মই পৰিৱৰ্তন কৰিছোঁ বা ভাঙি আছোঁ
তোমালোকে মানে মই আমাৰ সামাৰ কেম্পত বহুখিনি এনালাইজ কৰি গম পাইছোঁ ষ্টুডেণ্টসকলে মানে চিম্প্লিফাই কৰোঁতে তেওঁলোকে ডাইৰেক্ট মানে সৰু সৰু লাইনত ছবিবোৰ ভাঙি দিয়ে। এইটো তেওঁলোকৰ বহুত ডাঙৰ মিষ্টেক। তোমালোকে কেতিয়াও এনেকৈ প্ৰথমতে সৰু সৰু লাইনত বস্তুবোৰ নাভাঙিবা। এতিয়া যে সৰু সৰু লাইনত ভাঙি আছোঁ, এই ভাঙা আগতে মই কি কৰিছিলোঁ বাৰু? ডাঙৰ ডাঙৰ লাইনত মই ভাঙি লৈছিলোঁ। 4-5ডাল লাইনৰ ভিতৰত গোটেই ছবিটো ভাঙি ল'বলৈ চেষ্টা কৰিবা। আৰু এই ছবিটো আঁকি আছা, এই যে আউটলাইনটো আঁকি আছা, ইয়াত ভিতৰত যে ফুলপাহ দেখিছানে? ভিতৰত যে এটা ব্ৰাউন কালাৰ বস্তু আছে, যোনবোৰ গুটিবোৰ তাত থাকে যে ফুলপাহৰ, সেই বস্তুটো আঁকিব নালাগে। মানে বাহিৰৰ আউটলাইনটো বনালেই হ'ব। ফুলপাহৰ মানে বাহিৰৰ যোনটো শ্বেপটো, বাউণ্ডৰী শ্বেপটো, সেই বাউণ্ডৰী আকাৰটো বনালেই হ'ব। সেই বাউণ্ডৰী আকাৰটো যদি একুৰেট হৈ যায়, হৈ যাব। আৰু এই এক্সাৰচাইজটো আমি কিয় কৰিব লাগে জানানে বাৰু? এই এক্সাৰচাইজটো কৰা বহুকেইটা পইণ্ট আছে। এই এক্সাৰচাইজটো কৰিলে আমাৰ অবজাৰ্ভেশ্যন স্কিল উন্নত হয়। আমি যিকোনো এটা ছবিত ভুলবোৰ দেখা পাওঁ। আৰু তুমি যেতিয়া যিকোনো এটা ছবিত ভুলবোৰ দেখা পাবা, তেতিয়া তুমি সেই ছবিটো শুদ্ধ কৰিব পাৰিবা। ধৰি লোৱা তুমি এটা মানুহৰ ছবি আঁকি আছা বা পৰ্ট্ৰেইট ড্ৰয়িং আঁকি আছা। এই মানুহৰ ছবিটো আঁকি থাকোঁতে তুমি ধুনীয়াকৈ আঁকি গৈ আছা, কিন্তু তোমাৰ ছবিটোত ভুল আছে, কিন্তু তুমি ভুলটো তুমি দেখা নাই। কোনখিনি জেগাত ভুল আছে সেইটো তুমি দেখা নাই, আৰু তোমাৰ লগত কোনো টিচাৰ বা মাষ্টৰো নাই ভুলটো শুধৰাই দিবলৈ। গতিকে তুমি এনেকুৱা সময়ত তুমি কেনেকৈ গম পাবা যে তোমাৰ ড্ৰয়িঙত ভুল হৈ আছে, হয় নহয়? ভুল হৈ থাকোঁতে তুমি কি কৰিবা? তাত শ্বেডিং কৰি দিবা বা কালাৰ কৰি দিবা। পিছত কি হ'ব? যেতিয়া কালাৰ কৰি হ'ব, তেতিয়া মুখখন বা মানুহটো নিমিলিব, একুৰেট নহ'ব। তেতিয়া গম পাবা যে ইয়াত কিবা এটা ভুল হ'ল। এতিয়া এই পৰিস্থিতিটোত কি হ'ল বাৰু? প্ৰথমেতো তুমি ভুলবোৰ দেখা পোৱা নাছিলা। যেতিয়া ড্ৰয়িংটো কমপ্লিট হ'ল, তেতিয়াহে তুমি নিজৰ ভুলটো দেখা পাইছা। গতিকে ইয়াত লোকচান হয় নহয়? টাইমৰ লোকচান হৈ যায়, টাইমৰ ক্ষতি হৈ যায়, কালাৰিঙৰ ক্ষতি হৈ যায়, নিজৰ পেচেঞ্চবোৰ লুজ হৈ যায়। গতিকে যদি এই এক্সাৰচাইজটো যদি তুমি কৰিবলৈ লোৱা, তেতিয়া মানে ড্ৰয়িংটো কৰি থাকোঁতে তুমি নিজৰ ভুলবোৰ দেখা পাবা। তেতিয়াতো ভালেই হ'ব, হয় নহয়? যেতিয়া তুমি ড্ৰয়িংটো কৰি থাকোঁতে যদি ভুলটো দেখা পাবা আৰু ভুলটো শুদ্ধ কৰি দিলে তোমাৰ ড্ৰয়িংটো পূৰা একুৰেট হৈ যাব আৰু কালাৰখিনি সুন্দৰকৈ মিলি যাব। সেইকাৰণে মানে আমাৰ এই অবজাৰ্ভেশ্যন স্কিলত ইম্প্ৰুভ কৰিবলৈ আমাৰ এই এক্সাৰচাইজটো কৰিব লাগে, যিটো এক্সাৰচাইজ কোৱা হয় 3D to 2D এক্সাৰচাইজ। এই এক্সাৰচাইজটোৰ নাম হৈছে 3D to 2D এক্সাৰচাইজ। মানে আমি 3D বস্তুবোৰ 2D ফৰ্মত চাবলৈ শিকিছোঁ। এতিয়া এইটো বস্তু 3D হয় নহয় বাৰু? ফুলপাহাৰ আৰু কাপটো 3D হৈ আছে নাই বাৰু? কিন্তু 3D বস্তুটো যিহেতু এখন পেপাৰ বা প্ৰিণ্ট আউট, গতিকে প্ৰিণ্ট আউটখনত সেই 3D বস্তুটো 2D ফৰ্মত আছে। এতিয়া সেই 2D ফৰ্মৰ পৰা আমি একেবাৰে 2D ফৰ্মত থাকিলেও মানে বস্তুটো 3D দেখি আছে, তাত শ্বেডিং টেডিং এপ্লাই হৈ আছে, গতিকে 3D নিচিনা লাগি আছে, কিন্তু আচলতে বস্তুটো 2D। গতিকে আমি সেই 2D শ্বেপটো এতিয়া আমি নিজৰ পেপাৰত বনাবলৈ চেষ্টা কৰি আছোঁ। তো এতিয়া বাহিৰৰ শ্বেপটো বনাই মোৰ এনেকুৱা লাগিছে যে এতিয়া এইটো মিলি গৈছে। তাৰ হয়তো একুৰেট চাইজত যিমান ওখ যিমান বহল গোটেইটো মানে মিলি যোৱা যেন লাগিছে। গতিকে মই এতিয়া ট্ৰেচিং পেপাৰখন দি জুখি চাওঁ, তোমালোকেও জুখি চাবা। কিন্তু জুখি চোৱাৰ আগতে এইটো ধ্যান দিবা যাতে 100% মিলে ড্ৰয়িংটো। চোৱা এতিয়া মই দিলোঁ, কি হ'ল চোৱা, মোৰ ড্ৰয়িংটো মানে মোৰ আউটলাইনটো ডাঙৰ হ'ল। ট্ৰেচিং পেপাৰখন দেখিছেনে বাৰু? ট্ৰেচিং পেপাৰখনত থকা শ্বেপটো ভিতৰতে থাকিলে, কিন্তু মই আঁকাটো মানে বাহিৰত ওলাই গ'লগৈ। মানে কি, মোৰ ড্ৰয়িংটো এতিয়া ভুল হৈছে। তলৰ সেইটো শ্বেপটো মিলিছে, তলৰ যে কাপটো আছে দেখিছেনে বাৰু? কাপটো প্ৰায়খিনি হৈছে, অলপ অলপ ভুল আছে, কিন্তু কি ফুলপাহ মানে ডাঙৰ হ'ল। গতিকে এইখিনিতে মই কাৰেক্ট কৰিব লাগিব বা শুদ্ধ কৰিব লাগিব। এতিয়া যেনেকৈ মোৰ ভুল ওলালে, তোমালোকৰ মোতকৈ বেছি ভুল ওলাব। মই যিখিনি এক্সাৰচাইজ কৰিছোঁ তোমালোকে হয়তো সেইখিনি কৰা নাই, বা কৰিব বিচাৰিলেও তোমালোকে নাজানে যে কি এক্সাৰচাইজ কৰিব লাগিব। গতিকে মই তোমালোকক ষ্টেপ বাই ষ্টেপ শিকাই যাম, তোমালোকে প্ৰেক্টিচ কৰি যাবা খালি। এতিয়া চোৱা, মোৰ এনেকুৱা লাগিল যে মোৰ কাপটো অলপ মানে সৰু হ'ব, মই ডাঙৰকৈ আঁকিলোঁ অলপ সৰু হ'ব, গতিকে মই তলত থকা কাপটো অলপমান সৰু কৰি দিছোঁ। তেনেকৈ মোৰ ফুলপাহো বহুত ডাঙৰ ডাঙৰ লাগি আছে, গতিকে মই ফুলপাহো শুদ্ধ কৰিব লাগিব। তো মই এতিয়া জুখি চালোঁ, জুখি চাওঁতে মোৰ তলৰ ফুলৰ যোনটো টাপ আছে, সেই ফুলৰ টাপটো একুৰেটকৈ মিলি গৈছে। এতিয়া মই খালি অলপ আউটলাইনটো ডাৰ্ক কৰি দিছোঁ। আৰু যিহেতু এতিয়া ফুলপাহ ভুল হৈ আছে, মানে ফুলপাহ মই আঁকা ফুলপাহ এতিয়া ডাঙৰ হৈ আছে প্ৰিণ্ট আউটখনতকৈ, গতিকে মই মুচি দিছোঁ। এতিয়া মুচি মই আকৌ শুদ্ধ কৰিছোঁ। তোমালোকৰ যেতিয়ালৈকে মানে শ্বেপটো একুৰেট হৈ নাযায়, যেতিয়ালৈকে মুচিবা আকৌ শুদ্ধ কৰিবা, মুচিবা আকৌ শুদ্ধ কৰিবা, যেতিয়ালৈকে শ্বেপটো একুৰেট হৈ নাযায়। আকৌ কি কৰিবা জানানে? তোমালোকে মানে নিজৰ ফালৰ পৰা 100% দিবা। শ্বেপটো যে বনাবা, শ্বেপটো বনাই থাকোঁতে নিজৰ ফালৰ পৰা 100% দিবা। মানে বাৰে বাৰে মানে চেক কৰি নাথাকিবা। নিজৰ ফালৰ পৰা 100% দিয়াৰ পিছত এনেকুৱা লাগিব যে বস্তুটো একুৰেটকৈ মিলি গৈছে আৰু মই শুদ্ধ কৰিব নোৱাৰিম। তেনেকুৱা যেতিয়া মনৰ পৰা ভাৱটো আহিব,
তেতিয়াহে সেই ট্ৰেচিং পেপাৰখন দি জুখি চাবা যে ভুল হৈছে নেকি ক'ৰবাত। মানে এই ট্ৰেচিং পেপাৰখনে এজন মানে মাষ্টৰৰ কাম কৰে বা এজন টিচাৰৰ কাম কৰে। যেনেকৈ টিচাৰজনে আমাৰ ভুলটো শুধৰাই দিয়ে, তেনেকৈ এই ট্ৰেচিং পেপাৰখনে আমাৰ ভুলটো শুধৰাই দিব। মানে ক'ত ভুলটো আছে কৈ দিব, আমি শুদ্ধ কৰিব লাগিব। গতিকে এই ট্ৰেচিং পেপাৰখন ব্যৱহাৰ কৰাটো বহুত প্ৰয়োজনীয়। এতিয়া মই তেনেকৈ ফুলপাহ শুদ্ধ কৰিছোঁ, দেখিছেনে বাৰু? ফুলপাহ যিহেতু মোৰ ডাঙৰ হৈ আছে, গতিকে মই সেই মানে প্ৰিণ্ট আউটখন নহয়, প্ৰিণ্ট আউটখনৰ লগত মানে মই শ্বেপটো একুৰেটকৈ মিলাবলৈ চেষ্টা কৰি আছোঁ। আৰু তোমালোকে কেতিয়া মোবাইলৰ স্ক্ৰীন চাই ছবি নাকিবা। এতিয়া মই যেনেকৈ প্ৰিণ্ট আউটৰ ব্যৱহাৰ কৰিছোঁ, তোমালোকেও সদায় প্ৰিণ্ট আউটৰে ব্যৱহাৰ কৰিবা। কাৰণ মোবাইলৰ স্ক্ৰীনখন সৰু হয় আৰু তাত UV ৰেজ মানে উদ্ভাৱন হয়। তাৰপৰা মানে UV ৰেজবোৰ আহে, আমাৰ চকু ডেমেজ কৰে। গতিকে এই প্ৰিণ্ট আউট ল'লে স্ক্ৰীনখনো ডাঙৰ হৈ যায়, লগতে আমাৰ চকুৰো সুৰক্ষিত থাকে। গতিকে মোবাইলৰ স্ক্ৰীন তোমালোকে কম ব্যৱহাৰ কৰিবা ছবি আঁকোতে। এতিয়া মিলাই চালোঁ মই, এতিয়া অলপ ভুল আছে, এইখিনি মই শুদ্ধ কৰি দিছোঁ। তেনেকৈ মানে এতিয়া আকৌ শুদ্ধ কৰিব লাগিব। মানে যেতিয়ালৈকে তোমাৰ মানে একুৰেটকৈ মিলি নাযায়, তেতিয়ালৈকে শুদ্ধ কৰিব লাগিব। আৰু তোমালোকে সদায় প্ৰথমতে চিম্পুল ছবিবোৰ ল'বা। যেনেকৈ তলৰ কাপটো আছে, এটা গিলাচ ল'লা বা এটা বাতি ল'লা বা এটা কাপ ল'লা, তেনেকুৱা সহজ সহজ বস্তুবোৰ ল'বা। এটা ফল ল'লা, কল ল'লা, তেনেকুৱা চিম্পুল শ্বেপ থকা বস্তুবোৰ ল'বা। এতিয়া ফুলপাহকে চোৱা তুমি, ফুলপাহ কিমান বেলেগ বেলেগ শ্বেপ আছে নহয়, ফুলৰ যোনবোৰ পাহিবোৰ বেলেগ বেলেগ শ্বেপ আছে। গতিকে এইটো তোমালোকৰ বাবে অলপ ডিফিকাল্ট হ'ব। তোমালোকে ফুল লাইনটো ল'ব পাৰিবা, কিন্তু তলৰ অকল টাবটোহে ল'বা, ফুলপাহ নল'বা। কাৰণ ফুলপাহ আঁকোতে তোমালোকৰ কনফিউজ লাগিব পাৰে, কাৰণ তোমালোকৰ এতিয়া চকুবোৰ ট্ৰেইন হোৱা নাই। তেনেকৈ তোমালোকে শ্বেপবোৰ ল'বা, শ্বেপবোৰ লৈ কাপ গিলাচ যি লোৱা বস্তুবোৰ লৈ তেনেকৈ বনাবলৈ চেষ্টা কৰিবা। এই এক্সাৰচাইজটো কৰিলে আমাৰ অবজাৰ্ভেশ্যন স্কিলটো উন্নতি হ'ব। তো এভৰিৱান, মই এতিয়া ষ্টাৰ্ট কৰিছোঁ। ইয়াতে মই এখন প্ৰিণ্ট আউট লৈছোঁ, এটা চিম্পুল লেণ্ডস্কেপ লৈছোঁ। মই ইয়াতে এটা ঘৰ আছে, বেকগ্ৰাউণ্ডত কেইটামান গছ আছে, দুটা মানুহ আছে, এইখিনিত অলপ গছ আছে। এইটো এটা চিম্পুল লেণ্ডস্কেপ লৈছোঁ, আৰু এই লেণ্ডস্কেপটো A4 চাইজৰ হয়। আৰু এই বহী পাতটো দেখিছানে বাৰু? এইটো এটা চিম্পুল বহী পাত হয়, এখন চিম্পুল ড্ৰয়িং বুক যে এখন ড্ৰয়িং বুক হয়। আৰু এই ড্ৰয়িং বুকখনৰ হৈছে A4 চাইজৰ। প্ৰিণ্ট আউটটো যিমান চাইজৰ, এই বহী পাতটোও সিমানে চাইজৰ। আৰু ইয়াত মই কি কৰিছোঁ, এনেকৈ বক্স বনাই লৈছোঁ, দেখিছানে বাৰু? ইয়াত প্ৰতিটো বক্স 3 চেণ্টিমিটাৰ হয়, ইয়াতো প্ৰতিটো বক্স 3 চেণ্টিমিটাৰ হয়। এতিয়া এই কেনেকৈ বক্সটো বনাব লাগে মই সেইটো কোৱা নাই, মই আগৰ ভিডিঅ'ত কৈছোঁ যে কেনেকৈ বক্সটো বনাব লাগে। গতিকে তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা যদি নতুনকৈ কোনোবা আহিছা। এতিয়া এইখিনি চোৱা যে এতিয়া মই এই লেণ্ডস্কেপ ড্ৰয়িংটো কেনেকৈ মই ইয়াৰ পৰা চাই বনাওঁ সেইটো চাবা। এতিয়া প্ৰথম পইণ্টটো হৈছে, এই লেণ্ডস্কেপ ড্ৰয়িংটো বনাই থাকোঁতে তুমি গোটেইখন ছবি একেবাৰতে বনোৱাটো ট্ৰাই নকৰিবা। প্ৰথমে চাবা এই বক্সটো, প্ৰথমে মানে এই বক্সটো বুলি নহয়, যিকোনো বক্স এটা চাবা। ধৰি লোৱা তুমি এই বক্সটো চাইছা, এই বক্সটো চাওঁতে তুমি চাবা এই বক্সটো কি এটা শ্বেপ বনি আছে, কেনেকুৱা ধৰণৰ শ্বেপ এটা বনি আছে। এই বক্সটোতে এনেকুৱা ধৰণৰ শ্বেপ এটা বনি আছে নে নাই বাৰু? অকল এই বক্সটোত এই শ্বেপটো এতিয়া তুমি ইয়াত বনাবলৈ চেষ্টা কৰিব লাগিব। ঠিক তেনেদৰে এইটো বক্সত চোৱা, এই বক্সটোত চোৱা, এনেকৈ এটা শ্বেপ বনি আছে, হয় নে নহয়? এই শ্বেপটো তোমাৰ একুৰেট হ'ব লাগিব, সেইটোত ধ্যান দিবা। মানে এই গোটেই ঘৰটো আঁকাতকৈ যেতিয়া এই শ্বেপটো একুৰেট হ'ব, তেনেকৈ এই শ্বেপটো একুৰেট হ'ব, এই শ্বেপটো একুৰেট হ'ব। তেনেকৈ শ্বেপবোৰ একুৰেট কৰি গোটেই ছবিটো কমপ্লিট হৈ যাব। গতিকে তাকে মই এতিয়া প্ৰেক্টিকেলি কৰি দেখাম, তুমি ভালদৰে চোৱা। আৰু এতিয়া আমি নাম্বাৰিং কৰি লৈছোঁ, 1 2 3 4 5 6 7 8 9 10। এইপিনে আছে 10টা ঘৰ, আৰু এই ছাইডত আছে ABCDEFG। এইপিনে জিলৈকে মই পইণ্টিং কৰি লৈছোঁ, এইপিনে জিলৈকে পইণ্টিং কৰি লৈছোঁ। ঠিক আছে, মানে ইয়াত যেইটা বক্স হ'ব ইয়াতো সেইটাই বক্স হ'ব লাগিব, এইপিনে যেইটা বক্স হ'ব ইয়াতো সেইটাই বক্স হ'ব লাগিব। এইবোৰ ধ্যান দিবা। তেতিয়া মই বনাম চোৱা। প্ৰথমে ধৰি লোৱা মই এইখিনিৰ পৰা ষ্টাৰ্ট কৰিম, এই বক্সটোৰ পৰা। এতিয়া এই বক্সটো চোৱা কিহত আছে, C নম্বৰ লাইনত আছে, আৰু কেই নম্বৰ ঘৰত আছে, 1 2 3 4 5। এইটো 5 নম্বৰ ঘৰত আছে, দেখিছেনে বাৰু? 4 নম্বৰ ঘৰত আছে। গতিকে 4 নম্বৰ মই চাম, 1 2 3 4 ABC। এইটো ঘৰতে এইটো আঁকিব লাগিব, সেই শ্বেপটো আঁকিব লাগিব। চাবা এতিয়া এই লাইনডাল দিছেনে বাৰু? সম মাজৰ পৰা হোৱা নাই, অলপ তলৰ পৰা, মাজতকৈ অকণ তলৰ পৰা আহিছে। গতিকে এইখিনি মই চাম তেনেকৈ। এতিয়া চোৱা, এইখিনিৰ পৰা এবাৰ গৈ এইখিনি লাগিছে, দেখিছেনে বাৰু? এইখিনি লাগিছে, এইখিনিৰ পৰা গৈ আকৌ ইয়াত লাগিছেগৈ। গতিকে সেইখিনি মই চাম চোৱা। এনেকৈ এইখিনিমান পইণ্টত আহিব, আৰু এইখিনিমান পইণ্টত আহি এইখিনিলৈকে আহিব, এনেকৈ এইখিনি টাচ হ'ব, টাচ হৈ তললৈ যাবগৈ। দেখিছেনে মই তললৈ গ'লগৈ, তললৈ গৈ এইখিনি লাগিছেগৈ। এতিয়া চোৱা, এনেকৈ চিধাকৈ এইখিনিলৈকে আহিছে, দেখিছেনে বাৰু? এইখিনিলৈকে এইখিনি গেপ আছে।
এইখিনি গেপ আছে, কিন্তু এইপিনে বেছি অংশ ওলাই আছে, এইপিনে কম অংশ ওলাই আছে। গতিকে এইখিনিৰ পৰা এইখিনিলৈ কিমানখিনি হ'ব সেইটো ভাবি চাব লাগিব। আৰু এইটো ভাবি চাবলৈ হ'লে মই যে শিকালো যে এক্সাৰচাইজটো আমাৰ চকুবোৰ ট্ৰেইন কৰিবলৈ আৰু অবজাৰভেশ্যন স্কিলটো উন্নত কৰিবলৈ মই যোনটো এক্সাৰচাইজৰ বিষয়ে ক'লো 3D to 2D এক্সাৰচাইজ, সেইটো কৰিবা। সেইটো কৰিলে গম পাবা তুমি যে এইখিনিৰ পৰা এইখিনিলৈ কিমান হ'ব, এইখিনিৰ পৰা এইখিনিলৈ কিমান হ'ব। সেই বস্তুবোৰ তোমালোকে মানে জোখাত সহজ হ'ব আৰু ভালদৰে মানে তোমালোকে ভুলটো দেখা পাবা। গতিকে সেইটো এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট এক্সাৰচাইজ, যিটো কোৱা হয় 3D to 2D এক্সাৰচাইজ। এতিয়া চোৱা, এইটো এইখিনিৰ পৰা গৈ এনেকৈ গৈ পেলাই ইয়াত লাগিছে, এইখিনিত লাগিছে। গতিকে সেইখিনি মই এটা মাৰ্কিং দিম, ইমানখিনিমান হ'ব। এইখিনিমানলৈকে আহিছে, এনেকৈ তাত টাচ হ'বগৈ। এতিয়া তাৰ পৰা অকণমান তললৈ আহিছে, তাৰ পৰা তললৈ আহি নিছেনে এংগেল এটা বনি গৈছে। গতিকে সেই এংগেলটো ইয়াতে বনাব লাগিব, এনেকৈ কৰি। এই চোৱা, এই এংগেলটো পূৰা গৈ এইখিনি লাগিছেগৈ। চোৱা, এইখিনি দেখিছেনে বাৰু, এইখিনি জেগাত লাগিছেগৈ। এইখিনি পৰা এইখিনি অলপ গেপ আছে, এতিয়া সেই গেপটো ইয়াতো সমান হ'ব লাগিব। এইখিনিৰ পৰা এতিয়া এনেকৈ এইখিনি লাগিছে, পুৰা চুকটোত লগা নাই, পুৰা কোণটোত লগা নাই, কোণটোৰ পৰা অলপ তললৈ আহিছে। গতিকে এতিয়া চোৱা, এইখিনিৰ পৰা এনেকৈ যাব, এইখিনিমানলৈকে আহিব। এইখিনি গৈ টাচ আছেগৈ। এতিয়া এইটো বক্সত চোৱা, এইটো বক্সত এতিয়া এইটো শ্বেপ বনি আছে নে নহয়? তেনেকৈ প্ৰত্যেকটো বক্সত আমি শ্বেপবোৰ চাব লাগিব যে প্ৰত্যেকটো বক্সত কি শ্বেপ বা কি আকাৰ বনি আছে। সেই আকাৰটোহে মেইন বস্তু কিন্তু দেই। তোমালোকে ডিটেইলছত ফ'কাছ নকৰিবা, প্ৰথমতে এটা এটা বক্স চাবা যে এটা বক্সত চোৱা, এতিয়া এই বক্সটোত চোৱা অকল এডালহে লাইন আছে, এই বক্সটোত দুটা লাইন আছে, এই বক্সটোত দুটা লাইন আছে। তেনেকৈ প্ৰতিটো বক্সৰে মানে সহজ। কাৰণ গ্ৰীডত আমি কি কৰিলে, গ্ৰীড ড্ৰয়িং কৰিলে গোটেই ছবিখন সৰু সৰু বক্সত বিভক্ত হৈ যায়, যিহেতু সেইকাৰণে মানে ছবিটো সহজ হৈ যায়। কিন্তু ফ্ৰী হেণ্ডত থাকিলে এটাই বক্স থাকে, এনেকৈ এটাই বক্স থাকে। আমি সেই বক্সটোতে আমি মানে চিম্প্লিফাইং সহায়ত বা অবজাৰভেশ্যন স্কিলৰ সহায়ত আমি ফ্ৰী হেণ্ডত গোটেইটো ছবি বনাব লাগে। গতিকে ফ্ৰী হেণ্ডত বনোৱাটো অলপ টান হয়, কিন্তু গ্ৰীডত বনোৱাটো সহজ। এতিয়া চোৱা, এইখিনিৰ পৰা এনেকৈ তাত গৈ পেলাই এইখিনিলৈকে আহিছে, এইখিনিলৈকে খালি এইকণহে গেপ আছে। গতিকে সেয়াটো এইখিনি গেপ হ'ব আৰু এইখিনি গেপ হৈ এইখিনিলৈকে আহিবই মানে। এতিয়া এইখিনিৰ পৰা এনেকৈ চিধা গৈ এইখিনিলৈকে আহিছে, এইখিনি গেপ আছে। তেনেকৈ এইখিনি গেপ হ'ব। এতিয়া মাজত এইটো অকণমান ওপৰলৈ গৈছে। এতিয়া এইটো বক্সত চোৱা, এনেকৈ গৈছে, এইখিনিৰ পৰা এনেকৈ গৈছে আৰু এনেকৈ এইখিনিলৈকে গৈছে, তাৰপিছত এইখিনিলৈকে আহিছে। দেখিছে বাৰু, এইপিনে বেছি অংশ আছে, এইপিনে কম অংশ আছে। আৰু তেনেকৈ এতিয়া সেইখিনি বনাই ল'ব লাগিব। এতিয়া এইখিনিমানলৈকে হ'ব আৰু তাৰ আগত এইপিনে ভিতৰলৈ সোমাই গৈছে। এইখিনি অংশৰ পৰা পূৰা তললৈকে আহিছে, এইখিনিলৈকে আহিছে পূৰা একদম এইখিনি অংশলৈকে। এইখিনিৰ পৰা এইখিনি ইমানখিনি গেপ আছে আৰু একদম ডাইৰেক্ট তাৰে এইখিনি জেগাৰ পৰা এই অংশখিনিৰ পৰা ডাইৰেক্ট এইখিনিলৈকে পূৰা চিধা লাইন হ'ব এডাল। এডাল দেখিছেনে বাৰু? এতিয়া চোৱা, এইখিনিও পূৰা চিধা গৈ এইখিনিলৈকে গৈছে।
এইখিনি যেন মই এইখিনিৰ পৰা অলপ টিংখন ভিতৰলৈ সোমাই গৈছে, গতিকে তেনেকৈ এইখিনিৰ পৰা অলপ ভিতৰলৈ সোমাই যাব। এনেকৈ গৈছে, এনেকৈ গৈ এখন মানে বাৰাণ্ডা ষ্টাইলৰ এখন। গতিকে এইখিনিলৈকে গ'ল, এইখিনি বেছিকৈ সোমাই গ'ল, গতিকে এইখিনি অলপ মুচিব লাগিব এতিয়া। এইখিনি অলপ মুচি দিছোঁ মই। এতিয়া চোৱা, এইটোৰ পৰা চিধা লাইন গৈছে, এইখিনিৰ পৰা এনেকৈ চিধা লাইন এইখিনি তললৈকে আহিব। আৰু এই তলৰ লাইনডাল গৈ পেলাই এইখিনি টাচ আছে, এইখিনি টাচ আছে, এইখিনি পৰা এইখিনি অলপ গেপ আছে। এইখিনি জেগা বা এইখিনি জেগাত অলপ গেপ আছে, গতিকে সেইটো গেপ মই উলিয়াব লাগিব এতিয়া। তো এতিয়া মই বাৰাণ্ডাৰ শ্বেপটো বনাই থাকোঁতে মই এতিয়া ধ্যান দিছোঁ, এতিয়া বাৰাণ্ডাখন মই বাৰাণ্ডা বুলি ভবা নাই, তাত যে এটা শ্বেপ আছে, টিঙৰ যে এটা শ্বেপ আছে, সেই টিঙৰ শ্বেপটো মই সেইটো মানে বাৰাণ্ডা বুলি ভবা নাই বা টিং বুলি ভবা নাই। মই ভাবিছোঁ এটা ৰেণ্ডম শ্বেপ বুলি, বা এটা যিকোনো আকাৰ, যিটো আকাৰ মই নাজানো তাৰ অৰ্থটো কি, তেনেকৈ ভাবিছোঁ মই। তেনেকৈ ভাবিলে কি হয় জানানে বাৰু? তেনেকৈ ভাবিলে আমি মানে ডিটেইলছত ফ'কাছ নকৰোঁ, কাৰণ যেতিয়া আমি ডিটেইলছত ফ'কাছ কৰিবলৈ লওঁ, আমাৰ অভাৰঅল মানে ড্ৰয়িংটো ভুল হ'বলৈ ধৰে। গতিকে আমি কেতিয়াও ডিটেইলছত ফ'কাছ কৰিব নালাগে। ডিটেইলছত ফ'কাছ নকৰাকৈ আমাৰ ধ্যান এটাই থাকিব লাগে যে ড্ৰয়িংটো আউটলাইনটো একুৰেট হৈছে নাই, ড্ৰয়িঙৰ আউটলাইনটো একুৰেট কৰাত আমি ধ্যান দিব লাগিব। আৰু যিহেতু এইটো গ্ৰিড মেথডত আমি এতিয়া বাৰাণ্ডাখন বনাওঁতে মই চাইছোঁ যে বাৰাণ্ডাখনৰ এটা বক্সৰ ভিতৰত, সেই এটা বক্সৰ ভিতৰত বাৰাণ্ডাখনৰ বহু মানে ভাগ হৈ গৈছে, হয় নহয় বাৰু? বাৰাণ্ডাখন 3-4টা মানে বক্সত ভাগ হৈ গৈছে, গতিকে সেই এটা বক্স চাইছোঁ, আৰু সেই এটা বক্সত কেনেকৈ এংগেলটো গৈছে, কেইডাল লাইন টাচ আছে, তেনেকৈ সেইটো মই চাইছোঁ মানে। তেনেকৈ 2 নম্বৰ বক্সটো 3 নম্বৰ বক্সটো তেনেকৈ ওপৰৰ 3টা তলৰ 3টা বক্স মিলাই বাৰাণ্ডাখন কমপ্লিট হৈ গৈছে। কিন্তু বাৰাণ্ডাখন বনাওঁতে মই ধ্যান এটাই যে বক্সবোৰত যেনেকৈ শ্বেপবোৰ আছে তেনেকৈ শ্বেপবোৰ একুৰেট হ'ব লাগিব, সেইটো ধ্যান দিছোঁ। যেতিয়া মানে বক্সবোৰৰ শ্বেপবোৰ একুৰেট হৈ যাব, তেনেকৈ এটা এটা বক্স একুৰেট কৰি যেতিয়া গোটেইকেইটা বক্সত থকা শ্বেপবোৰ একুৰেট হৈ যাব, আপোনালোকে যিয়ে ড্ৰয়িং নকৰে কিয় সেই ড্ৰয়িঙৰ আউটলাইনটো একুৰেটভাৱে পাব। আপোনালোকে এতিয়া পৰ্ট্ৰেইট ড্ৰয়িং কৰোঁতে আপোনালোকে ভুলটো কি কৰা জানা বা তোমালোকে? এই ভুলটো কৰা কি, যেতিয়া পৰ্ট্ৰেইট ড্ৰয়িংটো কৰা ন, পৰ্ট্ৰেইট ড্ৰয়িংটো কৰোঁতে তোমালোকে চকুটো আঁকা হয়, চকুটো আঁকোতে তাত তোমালোকে চকুটো কেনেকুৱা ধৰণৰ শ্বেপ এটা হৈ আছে বা কেনেকুৱা ধৰণৰ আকাৰ এটা হৈ আছে সেইটো নোচোৱা। চকুটো আঁকি থাকোঁতে তোমালোকে এনেকুৱা লাগিব যে যেতিয়া চকুৰ শ্বেপটো আহি যাব, চকুটো যেতিয়া চকুৰ নিচিনা লাগিব, তেতিয়া তোমালোকে ভাবা যে মোৰ চকুটো কমপ্লিট হৈ গৈছে। তেনেকৈ ড্ৰয়িংটো কণ্টিনিউ কৰি গৈ থাকা শেষলৈকে, পিছত গম পোৱা যে চকুটোত ভুল হ'ল বা মুখখনত ভুল হ'ল। কিন্তু তুমি যদি চকু বুলি ভাবি যদি কাম নকৰা, এটা যদি ৰেণ্ডম শ্বেপ বুলি ভাবি যদি কাম কৰা, তেতিয়া সেই ৰেণ্ডম শ্বেপটো একুৰেট হৈছে নে নাই তোমালোকে সেইটো চাবা। যে চকুৰ যে শ্বেপটো, সেই চকুৰ শ্বেপ বুলি নাভাবি এটা ৰেণ্ডম শ্বেপ বুলি ভাবি পেলাই কামবোৰ কৰি যাবা, তেতিয়া একুৰেট হ'ব। এইটো চকুৰ লগত মই উদাহৰণ দিয়া নাই, তোমালোকে যিয়ে ছবি নাআঁকা কিয়, ষ্টিল লাইফ, পৰ্ট্ৰেইট, লেণ্ডস্কেপ, যিয়ে ছবি নাআঁকা কিয়, সকলোতে এই মেথডটো এপ্লাই হ'ব। এতিয়া মানে প্ৰায় আউটলাইনটো কমপ্লিট হৈ গৈছে। তোমালোকৰ এটাই ধ্যান ৰাখিবা, খালি প্ৰত্যেকটো বক্স যাতে ভালদৰে মনোযোগ দি কৰা, যাতে কোনোটো বক্স যাতে মনোযোগ নিদিয়াকৈ কাম নকৰা। প্ৰথমে 1 নম্বৰ বক্সটো কৰিলা নহয়, সেই 1 নম্বৰ বক্সটোৰ ভিতৰত কি এটা শ্বেপ বনি আছে, এনেকুৱা ধৰণৰ আকাৰ এটা বনি আছে, সেই আকাৰটো নিজৰ ফালৰ পৰা 100% দি বনাবলৈ চেষ্টা কৰিবা। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, কাৰণ মই এনেকুৱা ছবিৰ লগত যিহেতু এডুকেশ্যনেল কণ্টেণ্ট বনাওঁ। আৰু এইটো মোৰ হোৱাটছএপ নম্বৰ, এই হোৱাটছএপ নম্বৰটোত আপোনালোকে নিজৰ নামটো মেছেজ কৰি দিব। আপোনালোকৰ মোৰ এটা ফ্ৰী ছিৰিজ আছে, সেই ফ্ৰী ছিৰিজটো আপোনালোকে পাব, আৰু সেই ফ্ৰী ছিৰিজটো চাই আপোনালোকে গ্ৰিড ড্ৰয়িঙৰ ওপৰত আৰু ৱাটাৰ কালাৰৰ ওপৰত ভালদৰে শিকিব পাৰিব, যে আমি কেনেকৈ সেইবোৰ ৱাটাৰ কালাৰৰ কনচেপ্টবোৰ ভালদৰে এপ্লাই কৰি আমি ৱাটাৰ কালাৰ ড্ৰয়িংটো ইম্প্ৰুভ কৰিব পাৰিম। আজিলৈ ইমানেই, বাই বাই।